Biliar asal kali alali diksa pakai rumbo akhir atau kali yang sido atau dehal pakai biliar hima lalu kalau orang tanda luka ini kalau damping atau apa aja cuma dalam kamu atau non hima patan tu dalam lagla hima tanda lupa tahu siapa non atau lalu mago kaya lalu kebisaan beda ni nasim non suka punya aroma teron pun naik tadi jika aku pakai langs langs kuang luar salah gitu di mana saya aku tahan sih oh maka ane di mana saya lu sendiri di mana over saya lu deh ada sebab apa sih kita disebut kata coba buat kampanye sih tahu ada asistensi bang dia kita sudah kuliah sih kayak tu segitu ada jenis apa pak kalau ada dua pak so kita coba sih apa nama so ada pun kali di apa pak bisa sudah kali di luar cedek kali di luar pak so sudah punya akan bapak kapal yang punya bisa kau tidak kamera হয় এইটো গোটেই ডিঙৰীয়া বাসীৰ এটা ঐতিহ্য সম্পদ ইয়াৰে ডিঙৰীয়া ৰজাৰ যি ঐতিহ্য আৰু সেই ঐতিহ্যৰে এটা চিনস্বৰূপে ইয়াত যি ডিঙৰীয়াত পঞ্চদেৱতা আছে এই পঞ্চদেৱতাৰে এটা অংশ এই অংশ হিচাপে নিহাং দীক্ষাত ৰাইজৰ উদ্যোগত আৰু ইয়াৰে দাঁতি কাষৰীয়া যিসকল গাঁও আছে মানে ধৰ্ম নিৰ্বিশেষে তেওঁলোকে আমাক সহায় সহযোগ কৰে ধন সম্পত্তি তেনেকুৱা টকা পইচা দি এই পূজা ভাগ আমি বহাগ মাহত যিকোনো এটা মঙ্গলবাৰে ঠিক কৰা যায় কিন্তু আমি 3 দিনীয়া কাৰ্যসূচীৰে এই পূজা ভাগ সমাধান কৰো যে প্ৰথম সোমবাৰে হল মানে আমাৰ যি চৰাই ছাগলী বা ৰাজা ইত্যাদি মানে এই সোমবাৰে এটা মানে আগ কৰি ব্ৰাহ্মণসকলে বা ইয়াৰ যিখিনি কৰ্মকৰ্তা তেওঁলোকে ইয়াক প্ৰথমতে হেৰি কৰে মান হিচাপে খুশি কৰি লয় তাৰ পিছতে আৰু গোটেই মানে মানুহখিনি মানে প্ৰথমতে আমাৰ যেটো কাৰ্বি ভাষাত মানে বিৰকিলুত হেতু মানে গাছিক কোনা বুলি কয় মানে খুশিকৰণ সেই খুশিকৰণটো আমি হিদিনাখন কৰো তাৰ পিছতে মঙ্গলবাৰে আমি দুই জায়গাত পূজা ভাগ আগবঢ়াও প্ৰথম আমি ইয়াৰ পৰা গৈ এই যি নোয়াথান বামফৰ নোয়াথানত যি পূজা ভাগ আছে সেই পূজা ভাগ আমি গোটেই পাত পছলাখিনি পাৰি থৈ তামোল চামোল দি তাৰ পৰা আমি ৰজাক আদৰি আকৌ পাংথে ঘৰলৈ আহোঁ আৰু ইয়াৰ পিছতে আমি যাত্ৰা কৰোঁ কাইকুচি অৱস্থিত সীমাথান আৰু সেই সীমাথানতে আজি মানে তাৰ যি পূজাৰ কৰ্ম তাতে আমি এই পূজা ভাগ আগবঢ়াওঁ তাত ছাগলী হাঁহ ৰাজহাঁহ মুৰ্গী ইত্যাদি তাতে বলি বিধান দিয়া হয় আৰু সেই বলি বিধান শেষ কৰাৰ পিছত আকৌ পুনৰ
আমি এই বামফৰৰ নোৱা থানলৈকে অৰ্থাৎ চুকিত থানলৈকে আমি আকৌ ৰাতি তাত পূজা ভাগ আগবঢ়াওঁ আৰু তাতো সেই একেখিনি বস্তুৰে আমি পূজা ভাগ দিওঁ। ইয়াৰ পিছতে আমি বুধবাৰে আমি এই গোটেই ৰাইজ মিলি যি বলি বিধানৰ হাঁহ কুকুৰা ছাগলী এই গোটেইখিনি হেৰি কৰি আমি অতিথিসকলকো মাতি আমি ইয়াৰে ভোজ ভাত খুৱাওঁ। ইয়াৰ ঐতিহ্যটো কি কিয় পতা হয়? ইয়াৰ ঐতিহ্যটো হ'ল এটা ডিমৰীয়া ৰজাৰ এটা ঐতিহ্য সম্পদ আৰু ই মানে গোটেই ডিমৰীয়াৰে এটা ইতিহাস বহন কৰি আহিছে আৰু এই পূজা ভাগ আচলতে ইয়াৰ অঞ্চলৰ ডিমৰীয়াবাসীৰ এটা শুভ কামনা যাতে দুখ দুৰ্গতি এইবোৰ যাতে আঁতৰ হয় বা ইয়াৰ গোটেই ৰাইজৰে যাতে মংগল কামনা হয় আৰু ধান মাহ সৰিয়হ ইত্যাদি খেতি যাতে কোনো মানে পোক পৰুৱা বা অন্যান্য জীৱ জন্তুৱে যাতে আক্ৰমণ কৰিব বা অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে এই পূজা ভাগ আগবঢ়োৱা হয় যাতে সকলোৰে আমাৰ ডিমৰীয়াবাসী যাতে সুখে সন্তোষেৰে থাকিব পাৰি এই তাৰ ঐতিহ্য লৈ আমি এই পূজা ভাগ আগবঢ়াওঁ। আমি দেখিছো কবৰস্থানত এটা শিল আছে, সেই শিলটো কেনেকৈ পোতা গ'ল, ক'ৰ পৰা গ'ল, সেইটোৱে তাতে সীমা পূজা কৰা যায় নেকি? কেনেকৈ সেই শিলটোৰ বিষয়ে অলপ বিৱৰি কওক। হয়, এইটো আজি বুৰঞ্জীত তেনেকুৱা কোনো উল্লেখিত তেনেকুৱা মানে ইতিহাস আমি নাপাওঁ যদিও ই প্ৰায় মুখে মুখে গোটেই কাহিনীবোৰ নিহাং দীক্ষাবাসীৰ মুখে মুখে চলি আহি আছে। তাৰে মূল ঘটনাটো হ'ল যে গোভা ৰজা আৰু ডিমৰীয়া ৰজাৰ সীমাৰ ক্ষেত্ৰত এটা বিবাদ চলিছিল আৰু সেই বিবাদত মানে কোনো মীমাংসা নোহোৱাকৈ থকাৰ কাৰণে এটা সময়ত এই অঞ্চলত এটা প্ৰবল বানপানী হৈছিল আৰু বানপানীত এটা শিল উপঙি আহিছিল। উপঙি আহি সেই শিলটো এক ঠাইত ৰৈ গৈছিল। ৰৈ যোৱাতে পিছত গোভা ৰজাই এই কথাষাৰ চিন্তা কৰিলে যে যিহেতু ই এটা মানে প্ৰকাণ্ড শিল, গতিকে আমি ইয়াৰে মানে সীমা হিচাপে মানে তাত হেৰি কৰিম, মানে এই সীমা হিচাপে ইয়াক সংস্থাপন বা প্ৰতিষ্ঠা কৰিম। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে বহুতো হাতী ঘোঁৰা সৈন্য সামন্ত লৈ মানে শিলটো টানি নিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু শেষত তেওঁলোকে এই ক্ষেত্ৰত মানে ব্যৰ্থ হয়। পিছত আমাৰ ডিমৰীয়া ৰজাক মানে সপোনত গোচৰ কৰিলে, যে সপোনত দেখুৱালে যে মই কোনো পধ্যে মানে ডিমৰীয়া কি বোলে গোভা ৰজাৰ হেৰিত মই নাযাওঁ, গোভা ৰজাৰ কাৰণে মই অহা নাই, যে ডিমৰীয়া ৰজাৰ কাৰণেহে মই আহিছোঁ। কিন্তু এতিয়া কথা হ'ল কি, মানে ডিমৰীয়া ৰজাক যিহেতু সপোনত হেৰি কৰিলে, মানে কথাষাৰ ক'লে যে সপোনত দেখুওৱা ক্ষেত্ৰতো যে ৰজাই ক'লে যে আমি প্ৰভু যেহেতু আমাৰ স্থানতে আহিব, তেতিয়াহ'লে গোভা ৰজাই ইমানবোৰ হাতী ঘোঁৰা লৈ টানাৰ ক্ষেত্ৰতো মানে বিফলতা হ'ল, গতিকে আমি কেনেকৈ মানে ইয়াক টানি লৈ যাম বা লৈ যাম। তেতিয়া ক'লে যে ইয়াৰ কাৰণে কোনো চিন্তা কৰিব নালাগে, ইয়াৰ কাৰণে আপোনালোকে এই যে লাওৰ ডিঙিত যে বান্ধে ৰছী বঙাৰীক, সেই বঙাৰীটোৰে আমি মানে আপোনালোকে কেৱল মানে হেৰি কৰি 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 ইয়াক জোৰা লগাই মানে শিলটোত মেৰুৱাই দি কেৱল এটা হৰধনি দি টানিলৈ হ'ল, মই নিজে নিজে গুচি আহিম। তাৰপিছতে আহি সেই কাহিকুচি মানে বৰ্তমান মৰিগাঁও আৰু কামৰূপৰ সীমাৱৰ্তীত তাতে স্থাপন হ'ল আৰু সেই স্থাপন হিচাপে
আজি সেই শিলটো দেখিবলৈ পোৱা যায়। কিন্তু এটা মানে ইয়াতে এটা মানে ঘটনা কি যে তাৰে ওচৰে পাজৰে কিছুমান সৰু সৰু শিল প্ৰতি বছৰে উৎপন্ন হৈ থাকে। আমি যিখিনি শিল প্ৰথম বছৰত দেখো, কিন্তু তাৰ পিছতো আকৌ সৰু সৰু শিল তাৰ পৰা শিপাৰ নিচিনাকে গজি গজি এতিয়া প্ৰায় মানে ঘৰৰ ওচৰা ওচৰিকৈ এই সৰু সৰু শিলবোৰ এতিয়া উৎপন্ন হৈছে।